everyone, welcome back to my channel. Moi Afrin আকৌ আহি গলো আনটা vlog লৈ আজিও বনাম vlog কিন্তু ঈদ আজি নহয় অহা কালি হে আজি ঈদৰ আগদিনাখন তো ঈদৰ আগদিনাখন মই কি প্ৰিপাৰেচন কৰো তাকে আপোনালোকক দেখুৱাম মোৰ ভিডিওটো চাই থাকিব ইজা আজি ৰাতিপুৱাতে উঠিছিল হেতু কাৰণে এতিয়া হৈ গল আৰু মই এফালে গাখীৰ পগাই আছো শাহী টুকুৰা বনাবলে আৰু এফালে সিজাৰ কাৰণে এখন খিচৰি বনাই লৈছো যেহেতু তাই উঠিলে খুৱাব লাগিব আৰু বিৰিয়ানীৰ কাৰণে পিয়াজ এয়া ভাজি আছো এইখিনিতে সিজা উঠি গল পিয়াজ হৈ গল মোৰ সিজাৰ কাৰণে এখন খিচৰি বনাইছো এতিয়া তাই খুৱাই দিও তাই টোপনি পা উঠিলে ওহো সৰি পিয়াজ হৈ গল আৰু এতিয়া আলুখিনি আৰু মোক হেল্প কৰি আছে মোক বাই বাই দিছে চিকেন বনি আছে বিৰিয়ানী চিকেন বনালো তাৰ পিছত এয়া ৰাবৰি আৰু এয়া বনাবলৈ ৰেডি কৰি থৈছো আৰু এতিয়া ঘৰ যাম মোৰ সব পেকিং কৰা হৈ গল এতিয়া আৰু আম্মাহঁতৰ তাত যাম গা পা ধুই ল ৰেডি হৈ যাও মানে মই এবাৰ ঈদ মোৰ মাৰ ঘৰত কৰিম যেহেতু অবেদ নাইকিয়া অবেদ আছে কলকাতাত আৰু হি 11 তাৰিখে আহিব তাৰ কিবা ট্ৰেনিংৰ কাৰণে হি তাত আছে আৰু ঈদু তাতেই কৰিব বিয়াৰ 4.5 বছৰ চলি আছে এবাৰ ফাৰ্স্ট টাইম হি মোৰ লগত ঈদ নকৰে বেয়া লাগি আছে কিন্তু উপায়টো নাইকিয়া কামটো কৰিবই লাগিব আৰু সো মই আৰু সিজা এবাৰ মোৰ মাৰ ঘৰতে ঈদ কৰিম মাহঁতে কলে এতিয়া তাইক চেন্ডেলো নাফিছে পিন্ধাই দিব ৰেডি এতিয়া আমি এখন বজাৰ যাম হেতু কি হয় জুডিও পা কি কিনিবা তুমি আৰু নেপলিত দেখিছ এটু কুৰ্তা মই আম্মাৰ কাৰণে ললো মোৰ শাহু আম্মা এতিয়া আজিমাৰ কাৰণে এটা লম আৰু সিজাৰ কাৰণে চাংগৈ যদি কিবা ভাল পাও লম সিজাৰ কাপোৰ নাপালো ইয়াত সো বেলেগ কবাত চাংগৈ সিজা একো নললা ওহো প্লেটিনামত পাই যাম ন সিজাৰ কাপোৰ এয়া আফৰিন সুলতানাই খাই আছে জলা দি ফুচকা ইমান ফেক নি দিবি খাই এতিয়া টুটটুটাইছিল আৰে এয়া জৰপা উঠি এতিয়া ফুচকা হুহা কৰি আছে কেনেকুৱা লাগি আছে স্ক্ৰীনখন কভাৰ হৈ গৈছে আৰু অকমান চাও তোমাৰ স্ক্ৰীন কভাৰ হয় ও একেটাৰ স্ক্ৰীন কভাৰ হৈ গৈছে এইটো আগতে স্কুলত খোৱা টেষ্টটো পাইছা না পুৰা মানে তেতেলিৰ পানীটো এইটো হয় না তেতেলিৰ পানীটো এইটো গায় সিজু তুমি কি খাইছা চাও মাতিছে কেনেকে সিজা হাই দিয়া ও সাবিনাপাক বহুত ভাল পাইছে সিজা বাই দিয়া সফট টয়টো ইমান মৰম লাগিছিলে তাকে সাবিন বাক কলো যে অকন চাই আহাচোন প্ৰাইচটো ইমানে অফাৰ প্ৰাইচ যে তাই কৈছে আল্লাহ বল ইয়াপা আমাৰ বস্তু কিনা হৈ গল আমি প্লেটিনামত আহিছিলো তাৰ পিছত সিজাৰ কাৰণে কাপোৰ এযোৰ ল'বলৈ আহিছিলো ললো আৰু এতিয়া আমি ঘৰলৈ যাওঁ আৰু কাৰোবাৰ কাৰণে গিফ্ট কিনছে কিনি দিবলৈ যাওঁ মই আহিছো পাপৰি চাট খাবলৈ আৰু সিজা সেই সাবিন বাৰ লগত আহি বেলুন কিনি লাগে কি কিনি আনিছা এইবোৰ ইসি সিজা ইমানগাল বস্তু গগপা কিনি আনিছা পিস বেছি হৈ গৈছে তাই মোক নুখোজে জানে যে নিদিম এই তাতে ৰখি আছে এতিয়া সিজাই কান্দি আছে কাৰণ তাই মোক বাই দিবলৈ ওলাই আহিলে হয় মই যে গাড়ীত আহি বহি গলো সেই কাৰণে ইমানে আজিকালি বিনা কাৰণত কান্দি থাকে ও মাইনা গগা থ্যাংক ইউ এইটো তোমাৰ গগা তোমাক দিছে এইটো মোক নাই দিয়াটো গগক থ্যাংক ইউ কোৱা ভালকে গগা থ্যাংক ইউ কৈছে আমাৰ কিবা কিবি অকমান কিনিব আছিল কিনি মেলি লৈ আমি আহিছো বাইপাছত অকন চাহ খাবলৈ মইতো চাহ নেখাওঁ ইহঁতি খাব মই সিহঁতৰ লগতে আহিলো ইমান ভোক লাগিছিলে পৰিয়া 3টাতে খানা খোৱা তাৰপিছত একো খোৱা নাছিলো এতিয়া অকন চাউ ললো চাউটো ইমান টেষ্টি নাছিলে গুড মৰ্নিং এভৰিৱান আজি হল ঈদ সবকে ঈদ মুবাৰক মোৰ গাটো ইমানটা ভাল নহয় জ্বৰ আছিলে 2-3 মানৰ পৰা তাৰপিছত জ্বৰটো যেনিবা কমিলে আজি পা আকৌ মানে গাটো আকৌ বেয়া লাগি আছে চৰ্দি লাগি আছে মাতটো ভাঙি আছে প্লাছ মূৰটো বিষাই আছে একো ভাল লাগি থকা নাই কিন্তু ঈদ হয় ঈদটো সেলিব্ৰেট কৰিবই লাগিব
সো মই বিৰিয়ানী আৰু ৰেশমি কাবাব বহাই থৈ আহিছোঁ আৰু এতিয়া ভাবিছোঁ মোৰ ৰুমটো চাফা কৰোঁ এইটো মোৰ ৰুম হয় আৰু এইটো কলকাতাত মোৰ মাৰ ঘৰ চ' অবেদ মোৰ মাৰ ঘৰতে গৈছে মামাহঁতৰ তাত গৈছে ঈদ চেলিব্ৰেট তাতে কৰি আছে ভিডিঅ' কল কৰিছিল ইমান এটা ভাল লগা নাই মনটো তাক দেখি নামাজ চামাজ পঢ়ি গৈছে ভাল লাগিছে বোলে তাৰ ৰুমটো চাফা কৰোঁ কৰি পেলাই গা পা ধুই ৰেডি হওঁ আৰু চিজাৰ এইকেইটা কাপোৰৰ ভিতৰত এতিয়া ভাবিছোঁ কোনটো পিন্ধাওঁ ইমানেই গৰম পৰিছে এতিয়া এইটোকে পিন্ধাওঁ বুলি ভাবিছোঁ অকণমান কটনত হয় চোৱা এইফালে এইটো বন্ধ কৰা লগাই দিম এইফালে চোৱাচোন এইফালে চোৱা ঈদ মুবাৰক জান এইটো হ'ল মোৰ ঈদ আউটফিট এইটো মোক নাচিৰা বাই দিছিলে এবাৰ চিলালো বহুত ধুনীয়া আৰু বহুত আৰামদায়ক এতিয়া মই ৰেডি হওঁ আৰু ৰেডি হৈ পেলাই মই ফুল লুকটো দেখুৱাম আপোনালোকক কেইটা ডিচাইড কৰি থাকিব পৰা নাই কোনটো পিন্ধিম কথা নাই বতৰা নাইকিয়া ৰেডি হ'ব লৈছোঁ বুঢ়া আঙুলিটো ইমান বিষাইছে তলুৱাটো দেখিছোঁ ৰঙা হৈ গৈছে জানো কি হৈছে মই মেকআপ কৰি আছিলোঁ তাৰপিছত তাই হাগু কৰিছিলে কাৰণে হাগু চাফা কৰিবলৈ গৈ তাইক থৈ পেলাই বিচনাত হাগিছ পেলাব গৈছিলোঁ নে কি কৰিব গৈছিলোঁ পাহৰি গ'লো মেকআপৰ বস্তু যে খুলি থৈ গৈছোঁ সৌখন কৰিছে মুখৰ অৱস্থা দেখুৱাই দিয়া চাফা কৰি দিওঁ আহা এইটো হ'ল মোৰ ফুল লুক মোৰ বিৰাট বেছি গৰম লাগি আছে এতিয়া আমি ওলাই গৈ আছোঁ অকণমান ফুৰিবলৈ আৰু আমাৰ তাতো যাম আৰু অকণ ফটো তুলিম চিজা হেৰি মই কি খাই জন্ম দিছিলোঁ তোমাক কি কি কটু কটু কি হ'ল তোমাৰ ভৰিত আয়ু মুবাৰক ক'ত গৈছিলা না প্লিজ মোক এটা নহয় শ্ল'মো বনাই দিবা হা প্লিজ আহিবা ইছাল্লা এনেকে দাম দি এনেকে নাহে সাৱধান বিয়া ঘৰৰ গেট ধৰাৰ নিচিনা ধৰিছে ঈদৰ বক্সিছ দিম নহয় এতিয়া আমি আহিছোঁ অকণ ফটোশ্বুট কৰিবলৈ মানে মোৰ ইমান ভিডিঅ' বনাব মন গৈছে মই নাফিছক কৈছোঁ ব'লা না অকণ লৈ চিজু হাই গাইস वाव नायाबे নিজে নিজে মেহেন্দি আঁকিব শিকি গ'ল লাগো আহিবা এইটো আকৌ আহি আছো ৰ বাই বাই এতিয়া আমি দাদু ঘৰত গৈ আছো চিজাৰ ফাইন মাই আহিবা আম্মাৰ হাতৰ ৰোষ্ট আৰু এয়া চিকেন দি পেলাই টেষ্টি ন বহুত বেছি মই এইটো কাৰণে খাবলৈ আহিছোঁ মোৰ ভোকত হাত কঁপি আছে ইমানেই ভোক লাগিছে থেংক ইউ বাহাতেৰে লৈছোঁ দে আম্মা ভাল পাব পিন্ধাম জোতা ক'ত থলা আমি যাওঁ আমাৰ ৰেডি হৈ লওক তাৰপিছত মামাহঁতৰ ঘৰত যাম বুজিছে তুমি শুনাচোন তোমাৰ কাপোৰযোৰ কেনেকৈ ভিজালা বেলুন দি কেনেকৈ আমি আহি গ'লোঁ চাবৰিন বাহঁতৰ ঘৰত আৰু চিজা দৰ্জা খুলিব কওঁতে সেয়া এক্টিং কৰি আছে আৰু এয়া ভাবিক ঈদ মুবাৰক দিলোঁ ঈদ মুবাৰক হা সেইটো বুঢ়ী আসসালামু আলাইকুম ঈদ মুবাৰক আমি আম্মাৰ তাত গৈছিলোঁ মানিয়া ঈদ মুবাৰক এইটো চাইডা ফুপি বনাইছে মুবাৰক বাই বাই মামি আহিছো হা আসসালামু আলাইকুম বাই বাই মই আহিছিলোঁ মোৰ মামা শহুৰৰ ঘৰত অভিত যিহেতু নাই চবকে দেখা দিলোঁ অকণমান টাইম বহিলোঁ এতিয়া যাওঁ আমাৰ ঘৰত শহুৰ আব্বা আম্মা আমাৰ ঘৰতে যাব মাহঁতক বহিবলৈ দি খানা ৰেডি কৰি আছিলোঁ মই বাই মোৰ খানাৰ খুব তাৰিফ কৰি আছিল তাকে হাঁহি আছিলোঁ আৰু ভাবিলোঁ ভিডিঅ' এটাকো বনাই থওঁ বাহঁত গ'ল আৰু এয়া ভাইটি ফ্ৰেণ্ডছবোৰ আহিছিলে তেওঁলোককো খাব দিলোঁ আৰু লাষ্টত মই ডিনাৰ কৰি মই বনোৱা ফ্ৰুট ক্ৰীম অকণমান খালোঁ আৰু বনাইছে লাজানিয়া এতিয়া মই লাজানিয়াটো টেষ্ট কৰোঁ দিনটো মোক এনেকেই জ্বলাই আছে অকণ টাইমৰ মূৰে মূৰে খালি কান্দে নাজানো কি হৈছে তাই ভিডিঅ'ত চবেই দেখা পাইছে তোমাক চবেই ভিডিঅ' দেখা পাইছে চোৱা চ' মোৰ দিনটো এনেকৈ গ'ল আলহামদুলিল্লাহ ঈদ বহুত ভাল গ'ল খালি পপ আৰু অবেদক বহুত মিছ কৰিছোঁ আমি আৰু পপও বেচেৰা অকলে ঈদ কৰি আছে মুম্বাইত অবেদটোক
কমসে কম মামা ঘৰত যাব পাইছে কিন্তু পপ একেবাৰে অকলশৰীয়া আশা কৰিছো মোৰ ভিডিঅটো চাই আপোনালোকে ভাল পাইছে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং বাই বাই